ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যেটো চতুৰ্থ গোট পৰীক্ষা বা বছৰিকা পৰীক্ষা হওক তোমালোকৰ বাবে এখন কুৱেশ্যন পেপাৰ লৈ আহিছো সমাজ বিজ্ঞানৰ ক্লাছ 7 ৰ কাৰণে এখন যোৱা বছৰৰ কুৱেশ্যন পেপাৰ হয় কিন্তু আগে পিছে দেখা পাই যে আগৰ কুৱেশ্যন পেপাৰ বিলাক বহুতে কমন পৰে আৰু লগতে তোমালোকে আইডিয়াও কৰিব পাৰিবা কেনে ধৰণৰ প্ৰশ্ন আহে মুঠ নম্বৰ 50 কিছুমান 100ও হয় কিন্তু তাত প্ৰবলেম নাথাকে প্ৰথম আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া 1 পূৰণ 8 8টাত 8 নম্বৰ আছে চিৰসেউজীয়া উদ্ভিদ কি চিৰসেউজীয়া উদ্ভিদ মানে হৈছে যিবিলাক উদ্ভিদ বছৰৰ প্ৰতিটো সময়তে পাত থাকে অৰ্থাৎ পাত খৰি যেনেকুৱা পৰ্ণপাতী উদ্ভিদ কিছুমান আছে যিবিলাক পাত খৰি নথঙা হৈ যায় কিন্তু চিৰসেউজীয়া উদ্ভিদত যিবিলাক উদ্ভিদ বছৰৰ প্ৰতিটো সময়তে সেউজীয়া পাতেৰে পাত থাকে সেইবিলাকে সেউজীয়া চিৰসেউজীয়া উদ্ভিদ বুলি কোৱা হয় যেনে তামোল হ'ব পাৰে তাৰ পিছত আমি যেনেকুৱা অন্য উদ্ভিদবিলাক যিবিলাক খৰি নখৰে আৰু সেইবিলাকে চিৰসেউজীয়া উদ্ভিদ তো 200 ডিগ্ৰী বৰষুণ লাগে মৌচুমী জলবায়ু অঞ্চলবিলাকত বেছি হোৱা দেখা যায় উত্তৰ পূব মৌচুমী বতাহ কি কালত বলে এটো হৈছে শীতকালত গ নম্বৰ কিমান চনত সিকিম উত্তৰ পূবৰ লগত শামিল হৈছিল 1975 চনত 1975 1975 চনত অসমৰ ভক্তি আন্দোলনৰ ধাৰতক কি বুলি জনা যায় অসমত ভক্তি আন্দোলনৰ ধাৰতক কি বুলি জনা যায় এটো তোমালোকে কমেন্ট কৰিবাচোন কি হয় ঠিক আছে নিশ্চয় তোমালোকে গম পাইছা কি হ'ব শংকৰদেৱে এই ভক্তি আন্দোলন গঢ় লৈ উঠিছিল গতিকে কি হ'ব তোমালোকে এটো কমেন্ট সেকশনত জনাবা সকলোৱে জনাবা 19 নম্বৰটো হৈছে আৰু যিসকলে জনা তোমালোকে কমেন্ট সেকশনত মই পিন কৰি দিম চাহ মজদুৰ সকলে অসমলৈ কোনে আহিছে অসমলৈ কোনে আনিছিল হেকে হৈছে ব্ৰিটিছ বা ইংৰাজ সকলে ঠিক আছে তুজুক ই বাবৰি নামৰ আত্মজীৱনীখনৰ ৰচক কোন বাবৰ ঠিক আছে বাবৰে লিখিছিল জনসংখ্যাৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি ভাৰতৰ স্থান হৈছে দ্বিতীয় মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত সৰ্বশ্ৰেষ্ঠ জ্ঞানপীঠ বঁটা অৰ্জন কৰিছিল 2000 চনত নেক্সট ইজ শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক জনাব বিচাৰো এটা ভাল খবৰ বুলিয়ে ক'ব বিচাৰো কিয়নো এছআৰ এডুকেশ্যনৰ ফলৰ পৰা লৈ অহা হৈছে অনলাইন টিউচনৰ ব্যৱস্থা এছআৰ এডুকেশ্যন ঘৰতে অধ্যয়ন অনলাইন টিউচন সময়ৰ কষ্ট ৰাহি কৰক অনলাইন শিক্ষা গ্ৰহণ কৰক মান্থলি 99 টকা সকলো আচৰিত হয় যে 99 টকাত ক্লাছ হয় তোমালোকে ঠিকই শুনিছা 400-500 টকা দিয়াৰ কোনো প্ৰয়োজন নাই যত তোমালোকে ম্যাথছ পঢ়িব পাৰিবা সায়েন্স পঢ়িব পাৰিবা ইংলিছৰ লগতে সোশ্যাল সায়েন্সও পঢ়িব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল এই সুবিধা কোনে লাভ কৰিব পাৰিব 6 ৰ পৰা 10 লৈকে লাভ কৰিব পাৰিব কেনেকৈ যোগাযোগ কৰিবা যেটো 9394628219 ত এছএমএছ কৰিবা তোমালোকে যি ক্লাছৰে হয় তোমালোকে জাস্ট কবা যে মই ক্লাছ 8 ৰ অনলাইন ক্লাছত জয়েন হ'ব বিচাৰো বা 9 ৰ অনলাইন ক্লাছত জয়েন হ'ব পাৰো ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে জয়েন হ'ব বিচাৰে এতিয়া এছএমএছ কৰি জয়েন হৈ লোৱা মাত্ৰ 99 টকা গতিকে তোমালোকে কষ্ট একেবাৰে কম ঘৰত থাকিয়েই শিক্ষা লাভ কৰিব পাৰিবা অভিভাৱকসকলৰ চিন্তা নাথাকে কাৰণ ল'ৰা বা ছোৱালী টিউচনলৈ গুচি গলে বহুত অসুবিধা হয়নে বা আজিকালি পৰিস্থিতি বিলাকো বেয়া গতিকে সেই কাৰণে ঘৰৰ অভিভাৱকৰ চিন্তা নাই কাৰণ শিক্ষাটো লোৱাটোহে আচল কথা গতিকে যদি কম খৰচত লব পাৰে তেতিয়া আৰু ভাল সেই কাৰণে এই ব্যৱস্থা লোৱা হৈছে জাস্ট এটা এছএমএছ কৰিলে হ'ল মই ক্লাছ যিয়ে নহওক অনলাইন ক্লাছ কৰিম বুলি ক'লে হ'ল 6 ৰ হওক 7 ৰ হওক 8 ৰ হওক 9 ৰ হওক 10 ৰ হওক ঠিক আছে এডমিশন হৈ আছে সোনকালে জয়েন হৈ লোৱা গাতে পিলে 1 তাৰিখৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব ঠিক আছে সিট লিমিটেড ৰখা হ'ব সেই কাৰণে নিজৰ নামটো যদি সেই সিটত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়া হলে এছএমএছ কৰা নেক্সট হ'ল 3 নম্বৰ খালি ঠাই পূৰণ কৰা ফলমূল উৎপাদনত ভাৰতৰ স্থান প্ৰথম তাৰ আগতে 2 নম্বৰটো থাকিল দেই 2 নম্বৰটো হৈছে শুদ্ধ উত্তৰ নিৰ্ণয় কৰা শুদ্ধ নিৰ্ণয় কৰা উত্তৰ ভাৰতৰ অধিক সংখ্যক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল এটো শুদ্ধ মৌচুমী অঞ্চলত কাইটিয়া উদ্ভিদ পোৱা যায় এটো অশুদ্ধ বৈক্ষমহীন সমাজৰ এখন দেশৰ উন্নতিৰ বাবে সৎক্ৰিয়া নকৰে এটো শুদ্ধ তানসেন আকবৰ ৰাজখবৰত এজন বিখ্যাত গায়ক আছিল নিশ্চয় গম পোৱা তোমালোকে পঢ়িছা শুদ্ধ বৃহৎ নদীবান আঁচনিৰ দ্বাৰা জনকল্যাণমূলক সুবিধা লাভ নহয় এটো অশুদ্ধ কাৰণ হয় 3 নম্বৰটো হৈছে খালি ঠাই পূৰণ কৰা 3 নম্বৰটো ফলমূল উৎপাদন দেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম গতিকে আমি চাম জম্মু কাশ্মীৰ ঠিক আছে কাশ্মীৰ হ'ব হতো হৈছে দেশ শাসন কালত মোগল স্থাপত্য স্বৰ্ণযুগ বুলি কোৱা হয় কোন হ'ব শাহজাহানৰ সময়ছোৱাত উত্তৰ পূব ভাৰতৰ মুঠতে কিমানখন ৰাজ্য আছে 29খন ৰাজ্য আছে দেশ গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য
এইটো তোমালোকে কমেন্ট সেকশন জনাবা কি হয় সকলোৱে জনাবা কাৰণ তোমালোকে পাই আহিছা অসম চাহ খেতিৰ বাবে বিখ্যাত উন্নত ছাত্ৰ-ছাত্ৰীসকল 4 নম্বৰ খিনি মই তোমালোকে নিজে চেষ্টা কৰিবা যদি বুজি নোপোৱা বা কৰিব পৰা তেতিয়ালে মই কৈ দিম তোমালোকে তেহে কিতাপখন অলপ চাবা প্ৰশ্নখিনি চোৱাৰ লগতে গতিকে সেইকাৰণে মই জাষ্ট কোৱেশ্চনখিনি পঢ়ি দিছো ভাৰতৰ প্ৰবাহিত হোৱা দুবিধ মৌচুমী বায়ুৰ নাম লিখা মোগল যুগৰ দুগৰাকী উল্লেখযোগ্য মহিলাৰ নাম লিখা শ্ৰমৰ সমমৰ্যাদা মানে কি য'ত 2 নম্বৰকে আছে বৃহৎ নদীবান্ধ আঁচনিৰ পৰা দুটা জনকল্যাণ সুবিধা লিখা অসমৰ দুখন পৰ্যটকস্থলী একেবাৰে সহজ আটাইবিলাক ঝুম খেতি মানে কি চতো 5 নম্বৰ আছে মহিলাক পুৰুষতকৈ কিয় দুৰ্বল বুলি ভাবিব নালাগে 3 নম্বৰ আছে ধুনীয়াকে বনাই লিখিব পাৰিবা অহাযোৱা জলবায়ু নিৰ্ধাৰণ কৰা তিনিটা কাৰক লিখা 3 নম্বৰ আছে অসমত 3খন তেল শোধনাগাৰ থকা ঠাইৰ নাম লিখা একদম সহজ তোমালোকে পাৰিবাই কোনে ক'ত কাৰ কাৰণে তাজমহল নিৰ্মাণ কৰিছিল তাৰপিছত 9 নম্বৰ চমুটুকা যিকোনো দুটা ময়ূৰ সিংহাসন তাৰপিছত পৰ্ণপাতী উদ্ভিদ চাহ খেতি 10 নম্বৰ প্ৰশ্নটো আছে কি কাৰণত প্ৰান্তীয় গোটৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ প্ৰধান সমস্যাবোৰ কি তোমালোকে লিখিবা ছাত্ৰ-ছাত্ৰীসকল নেক্সট কুৱেশ্যন পেপাৰ বিলাকো পাই থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন ক্লাছত জয়েন হোৱা মই তোমালোকক বিশ্বাস দিব পাৰো যে তোমালোকে মেথ সায়েন্স বা ইংলিশ একেবাৰে সহজ কৰি দিম আনকি সোশ্যাল সায়েন্সো গতিকে তোমালোকক সেইখিনি মই ফেথ দিব পাৰিম গতিকে তোমালোকে ক্লাছত সোনকালে জয়েন হৈ লোৱা